নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ তোমালোকৰ অনুৰোধ মৰ্মে মই আজি টেষ্ট পেপাৰৰ পৰা প্ৰশ্ন সংগ্ৰহ কৰি লৈছোঁ তাতে প্ৰায়বোৰ বোৰ্ডৰ প্ৰশ্ন কাকতত মই এটা প্ৰশ্ন কমন পাইছোঁ সেই প্ৰশ্নটো হৈছে অসমীয়া ভাষাত কাৰকবাচক বিভক্তি কেই প্ৰকাৰৰ কি প্ৰত্যেকৰে উদাহৰণ সহ আলোচনা কৰা এই প্ৰশ্নটো প্ৰায়ে আহিছে আৰু প্ৰতি বছৰে আহিয়ে থাকে গতিকে এই প্ৰশ্নটো মই উত্তৰটো তোমালোকলৈ আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু এতিয়া মই প্ৰশ্নটো তোমালোকক পুৰা ডিটেইলছ নুবুজালেও মই পাঠ কৰি দেখুৱাইছোঁ অসমীয়া ভাষাত প্ৰথমতে তোমালোকে লিখিবা কাৰকবাচক বিভক্তি কি আচলতে সংজ্ঞাটো লিখি ল'ব লাগিব কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি বোলা হয় যদি কাৰকবাচক বিভক্তি কাক বোলে নাহি শব্দ বিভক্তি কাক বোলে বুলিও আহিব পাৰে একেটাই কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি বোলা হয় এতিয়া অসমীয়াত কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি 6টা সেইকেইটা হৈছে প্ৰথমা এ ই কৰ্তাকাৰকত ইয়াত উদাহৰণ তোমালোকে দিব লাগিব যেনে মানুহবোৰে ভাত খাইছে মই এনেকৈ উদাহৰণ দিছোঁ মানুহবোৰ আৰু এ বিভক্তি যোগ হয় মানুহবোৰে হৈছে হিতাই পঢ়িছে ইয়াত ই বিভক্তি যোগ হয় হিতাই হৈছে হিতাই পঢ়িছে দ্বিতীয়া কৰ্মকাৰক যেনে কোনো প্ৰাণীক হিংসা নকৰিবা প্ৰাণীক মানুহ যোগ মানুহক সেৱা কৰিবা তৃতীয়া ৰে কৰণকাৰক যেনে কোৰেৰে মাটি খান্দে চতুৰ্থী লৈ নিমিত্তকাৰক যেনে মই স্কুললৈ যাওঁ লৈ ষষ্ঠী সম্বন্ধ পদত যেনে পেহীৰ ঘৰ গুটিৰ পৰা গছ হয় সপ্তমীত ত আৰু অধিকৰণ কাৰক যেনে পানীত এইটো পানীত হ'ব লাগিব পানীত মাছ থাকে ত গছত ফল ধৰে গছত ফল ধৰে তোমালোকে এইখিনি কথা লিখিলেই তোমালোকে চাৰি পাবা আৰু তোমালোকৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে ইয়াত প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমীটো কিয় লিখা নাই পঞ্চমীটো অসমীয়া ভাষাত অপাদান কাৰকৰ কোনো নিজৰ বিভক্তি নাই সেইকাৰণে পঞ্চমী বিভক্তি চিন ইয়াত লিখিব নালাগে গতিকে এইটোৱে হ'ল তোমালোকৰ অসমীয়া ভাষাত কাৰকবাচক বিভক্তি কেই প্ৰকাৰৰ কি প্ৰত্যেকৰে উদাহৰণ সহ আলোচনা কৰা এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকলৈ আগবঢ়াইছোঁ এতিয়া মই এটা প্ৰত্যয়ৰ এটা প্ৰশ্ন প্ৰায়ে অহা দেখিছোঁ সেইটো তোমালোকলৈ আগবঢ়াম আনটো প্ৰশ্ন হৈছে প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীবিভাগ চমুকৈ লিখা বুলি দিছিলে প্ৰত্যয়ৰ সংজ্ঞা মানে প্ৰত্যয় কাক বোলে নতুন শব্দ সৃষ্টিৰ বাবে মূল শব্দৰ আগত বা পিছত যিবোৰ সৰ্গ যোগ কৰা হয় সেইবোৰকে প্ৰত্যয় বোলে মই আগৰ ভিডিঅ'বোৰত বৰ্ণ বা বৰ্ণ সমষ্টি দিছিলোঁ সৰ্গৰ ঠাইত একেটাই কথা তোমালোকে কনফিউজ হ'বলৈ একো দৰকাৰ নাই সৰ্গ মানে কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি নতুন শব্দ সৃষ্টিৰ বাবে মূল শব্দৰ আগত বা পিছত যিবোৰ সৰ্গ যোগ কৰা হয় সেইবোৰকে প্ৰত্যয় বোলে এতিয়া প্ৰত্যয়ৰ প্ৰধান ভাগ দুটা পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয় এতিয়া পূৰ্ব প্ৰত্যয় কি মূল শব্দৰ আগত যোগ হোৱা প্ৰত্যয়ক পূৰ্ব প্ৰত্যয় বোলে মূল শব্দৰ আগত যিবোৰ প্ৰত্যয় যোগ হয় সাধাৰণতে আমি উপসৰ্গ শিকিছোঁ উপসৰ্গ অসমীয়া ভাষাত 20টা উপসৰ্গ আছে যেনে পৰা প্ৰতি অধি এনেকুৱা মূল শব্দৰ আগত যোগ হৈছে এতিয়া চোৱা প্ৰটো এটা প্ৰত্যয় বা পূৰ্ব প্ৰত্যয় ধানটোৰ আগত আমি লগাই দিলোঁ কি হ'ল প্ৰধান পৰাটো এটা পূৰ্ব প্ৰত্যয় ক্ৰমটোৰ আগত আমি পৰা লিখি দিলোঁ যোগ কৰি দিলোঁ কি হ'ল পৰাক্ৰম গতিকে এনেকুৱাবোৰ তোমালোকে এইটো লিখিও দিব পাৰা উপসৰ্গসমূহকে পূৰ্ব প্ৰত্যয় বোলে নিলিখিলেও একো নহয় তাৰপিছত পৰ প্ৰত্যয় কাক বোলে মূল শব্দৰ পিছত যোগ হোৱা মূল প্ৰত্যয়ৰ পিছত যোগ হোৱা
প্ৰত্যয়ক মূল শব্দৰ পিছত যোগ হোৱা প্ৰত্যয়ক পৰপ্ৰত্যয় বোলে পৰপ্ৰত্যয় আকৌ ভাগ দুটা এটা হ'ল কৃত প্ৰত্যয় আৰু আনটো হ'ল তদ্ধিত প্ৰত্যয় এটা কৃত ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয় কৃত প্ৰত্যয় বোলে মই আগতে তোমালোকক শিকাইছিলো আগৰ ভিডিঅ'বোৰত ধাতু কাক বোলে ক্ৰিয়াৰ মূলকে ধাতু বোলে মই আকৌ এবাৰ তোমালোকক কৈ দিছো খাটো এটা ধাতু খাৰ ধাতুটো লগাই আমি খাইছো খাম এনেকে খাইছিলো বা এনেকে বহুত আমি ক্ৰিয়া শব্দ লিখিব পাৰো গতিকে খাটো হ'ল এটা ধাতু গতিকে ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ হয় সেইবোৰকে কৃত প্ৰত্যয় বোলে যেনে খুটো কৃত প্ৰত্যয় হ'ব খুযোগন খুৱন নাচ যোগনি নাচনি এতিয়া তদ্ধিত প্ৰত্যয় উদাহৰণটো মই লিখি দিছো তদ্ধিত প্ৰত্যয় নাম শব্দ বা প্ৰাতিপদিকৰ পিছত যিবোৰ প্ৰত্যয় যোগ হয় সেইবোৰকে তদ্ধিত প্ৰত্যয় বোলে নাম শব্দ তোমালোকে ইংলিছত নাউন পাইছা যিবোৰে বিশেষ্য পদ সাধাৰণতে যেনে সাধু যোগতা কি হ'ব এইটো সাধুতা আৰু এটা দিছো খেত যোগ খেতি তেনেকৈ ধান যোগ অনি ধাননি এইবোৰ হ'ল তদ্ধিত প্ৰত্যয় নাম শব্দ বা প্ৰাতিপদিকৰ পিছত যোগ হৈছে গতিকে তোমালোকৰ প্ৰশ্নটোৰ উত্তৰ হ'ল ইমানেই প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণী বিভাগ 4 নম্বৰ থাকিলে নিশ্চয় 4 নম্বৰ পাবা মই সময় মিলাব পাৰিলে তোমালোকলৈ আৰু কিছুমান প্ৰশ্ন উত্তৰৰ ভিডিঅ' আগবঢ়াম চাই থাকিবা আছামিজ পাঠশালা আজি ভিডিঅ'টো সামৰিছো ধন্যবাদ